নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আজি বোলো ইয়াত ডিমৰ তৰকাৰী বনাওঁ, ঘৰত আছোঁ যেতিয়া। এইপিনে বেঙেনা ফ্ৰাই কৰি আছোঁ। বেঙেনা ফ্ৰাই হ'লে আৰু ধৰক। তাৰপিছতে এইপিনে বইল ডিমকেইটা ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পাছত অকণমান কাঢ়ি লৈছোঁ। তাৰপিছত এইপিনে দি দিলোঁ পাঁচফোৰণ, পিঁয়াজ, জলকীয়া দি পিনি অকণমান ৰঙা হ'বলৈ দিছোঁ। তাৰপিছত ইয়াত আকৌ কৰিলোঁ, আপোনাৰ বিলাহীকেইটা, বইল বিলাহীকেইটা ইয়াত ভাঙি দিছোঁ, মানে ডাঠ হ'বৰ কাৰণে। তেতিয়া গ্ৰেভিটো ডাঠ হ'ব অলপমান। তাৰ লগতে দাইলো দি দিছোঁ। বিলাহীটো সিজাৰ পিছত দাইলটো দি দিছোঁ, আৰু ডাঠ হ'ব মানে। তো আপোনালোকে এনেকৈ কেতিয়াবা খাইছে নাই জনাবচোন, দাইল দি পিনি। অলপ পানী দি দিলোঁ। পানী দি অলপ দেৰি দাইলখিনি সিজিবৰ কাৰণে অলপ দেৰি পাতি থৈ দিব লাগিব। তাৰপিছত এইপিনে ডাঙৰ আলু আছে, গুটি আলু আছে। ডাঙৰ আলুখিনি ভাঙি পিনি দি দিছোঁ। গুটি আলুবোৰ গোটাকৈ থাকক। খাই কেনেকুৱা লাগে নাজানো, আজি বনাইছোঁ। দেখাত কেনেকুৱা হৈছে জনাবচোন। এতিয়া অলপ দেৰি ঢাকি থৈ দিম। এইপিনে আমাৰ পেটলি হৈ আছে, নামটো আছিলে টমি, ইয়াক মই পেটলি বুলি মাতোঁ। এতিয়া দেখিলোঁ দাইলটো সিজিছে অলপ। দাইলটো সিজি লওক, তাৰপিছত ডিমকেইটা দি দিম ইয়াত। ধুনীয়াকৈ লৰাই দিছোঁ। নিমখ অলপ দি দিছোঁ। নিমখটো আগে দিবলৈ পাহৰিছিলোঁ মানে, আৰু পানীটো দিয়াৰ পিছত দিলে হিচাপটো ওলাই যায়। এতিয়া অকণমান দেৰি কাৰণে ঢাকি থৈ দিম। এতিয়া আমাৰ এইকেইটাৰ লগত অকণমান ধেমালি চুপতি কৰোঁ হোৱালৈকে। এইজনী আমাৰ থুপকি বিচনাৰ ওপৰত টিভি চাই আছে। এইটো আমাৰ পেটলি ভোক লাগিছে, ভাত খাব হ'ল। সেইকাৰণে সি দিগদাৰ কৰি আছে মোক আহি পিনি। ইপিনে ডিম দি পিনি অলপ দেৰি ঢাকি দিওঁ। তাৰপাছত আপোনাৰ সেইটো লগত অকণমান ধেমালি কৰিলোঁ। থুপুকি উৎপাত বেছি। ৰাতি হ'লে বিচনাত শুব লাগে ধুনীয়াকৈ। তো আমাৰো খানা হৈ গ'ল, ব'লক। এতিয়া বাঢ়ি ল'লোঁ। এতিয়া খোৱাহে কথা আৰু। তো ভিডিঅ'টো কেনেকৈ লাগিলে জনাবচোন। ধন্যবাদ।